গাঁও পঞ্চায়তত বিশেষ চৰ্চাত আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী খুৰছেদ আলমৰ নাম। কতগুৰি গাঁও পঞ্চায়তত বিশেষ চৰ্চাত এইবাৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী খুৰছেদ আলমৰ নাম। আঞ্চলিক সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী খুৰছেদ আলমৰ সমৰ্থনত ওলাই আহিছে হাজাৰ হাজাৰ ৰাইজৰ লগতে কংগ্ৰেছ দলৰ বঞ্চিত প্ৰাৰ্থীও। উল্লেখ্য যে এইখন পঞ্চায়ততে দুগৰাকী প্ৰাৰ্থীক কংগ্ৰেছ দলে দলীয় টিকট দিছিল। বঞ্চিত প্ৰাৰ্থীজনে খুৰছেদ আলমক ৰাজহুৱা সমৰ্থন দিয়াত এইবাৰ খুৰছেদ আলমক লৈ সপোন দেখিছে সচেতন ৰাইজে। সমাজৰ সমস্যা সমাধান কৰি উন্নয়নৰ আশাৰে ৰাইজৰ স্বাৰ্থত ওলাই আহিছে খুৰছেদ আলম। নগাঁও জিলাৰ ঢিং বিধানসভা সমষ্টিৰ বেচামাৰী জিলা পৰিষদৰ সমষ্টিৰ অন্তৰ্গত কতগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। যোৱা নিশা খুৰছেদ আলমৰ বাসগৃহত অনুষ্ঠিত হোৱা এখনি নিৰ্বাচনী প্ৰচাৰ সভাত ভোটাৰ হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতি আৰু সমৰ্থনে বিশেষ চৰ্চালৈ আহিছে এইগৰাকী প্ৰাৰ্থী খুৰছেদ আলমৰ নাম। টুকটুকিৰ পৰা আনাৰুল হকৰ ৰিপৰ্ট, টাইমছ অসম 24। মোহাম্মদ খুরশেদ আলম, মই কটহৰী 44 নং গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হওঁ। মোক আজি ৰাইজে যি সঁহাৰি দিছে মই বহুত আনন্দ পাইছোঁ আৰু বহুত সঁহাৰি পাইছোঁ। ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজে মোক উৎসাহ দিয়াৰ কাৰণে, ৰাইজে মোক নিৰ্দলীয়ভাৱে প্ৰাৰ্থী বিচাৰি উঠাইছে। ৰাইজে এতিয়া মোক সঁহাৰি দি আছে। কাম আহে চৰকাৰৰ পৰা ৰাইজৰ লগত আলোচনা কৰি গোটেইখিনি কাম ৰাইজৰ লগত বহি একেলগে মিলি প্ৰীতি কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। কতগুৰি গাঁও পঞ্চায়তৰ 44 নং আঞ্চলিক পঞ্চায়তৰ মানে আঞ্চলিক সদস্য হিচাপে আমি খুৰছেদ আলম, তেখেত আমাৰ এই অঞ্চলৰ আগৰে পৰা পৰিচিত আমাৰ যুৱক ল'ৰা। তেওঁ বহুদিনৰ পৰা আমাৰ পঞ্চায়তৰ মানুহৰ লগত সামাজিক যিকোনো কাম কাজত তেওঁ জড়িত আৰু আমাৰ এই পঞ্চায়তখনৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিব বুলি আমি আশা ৰাখি আমি ৰাইজে মনোনীত কৰি আমি এই খুৰছেদ আলমক এইবাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে মানে জয়ী কৰাম বুলি আমি দৃঢ় সংকল্প গ্ৰহণ কৰিছোঁ। আমাৰ কংগ্ৰেছ দলৰ পৰা টিকেট সংক্ৰান্তত বহুত খেলি মেলি, তেওঁলোকে এবাৰ এজনক দিব, এঘণ্টাৰ পিছত আৰু এজনক দিব। তেনেকৈ আমাৰ কতগুৰি আঞ্চলিক পঞ্চায়তত দুজন কেণ্ডিডেটক টিকেট দিলে, যাৰ সন্দৰ্ভত লাষ্টত মিজানুৰ ৰহমানক কেঞ্চেল কৰি আবু হানিফাক যিজন ল'ৰাক দিছে তেওঁ আমাৰ ৰাইজে একচেপ্টেবল নহয়। যাৰ কাৰণে আমি ৰাইজে বাধ্য হৈ আমাৰ নিৰ্দলীয় নিকা ভাৱমূৰ্তি ল'ৰা খুৰছেদ আলমক আমি ৰাইজে সমৰ্থন আগবঢ়াই তেখেতক জয়ী কৰাম বুলি আমি সংকল্প লৈছোঁ।